নমস্কাৰ ৱেলকাম টু এম বি ফৰ্মেশ্যন আৰু এম বি ফৰ্মেশ্যন মানে হৈছে ষ্ট্ৰেংথ আৰু ডিউৰেবিলিটিৰ গেৰেণ্টি। এম বি ফৰ্মেশ্যনৰ দুটা পাৰ্ট আছে, এটা হৈছে কনষ্ট্ৰাকশ্যন পাৰ্ট, যিটোৰ বিষয়ে অতদিনে মই এই চেনেলটোত কৈ আছোঁ। কিন্তু আজিৰ পৰা আমি কথা পাতিম যে আমাৰ এম বি ফৰ্মেশ্যনৰ যোনটো ডিজাইনৰ পাৰ্ট আছে সেই ডিজাইনৰ পাৰ্টটোৰ ওপৰত। আৰু আমি অল অভাৰ অসমত প্ৰায় মোৰ দেন 60+ প্ৰজেক্ট কৰিছোঁ ডিজাইনৰ ওপৰত। কি থাকে এই ডিজাইনখিনিত? ইণ্টেৰিয়ৰ ডিজাইন থাকে, এক্সটেৰিয়ৰ ডিজাইন থাকে, ঘৰৰ প্লেনিং থাকে, বাস্তু প্লেনিং থাকে, এই গোটেইখিনি। কিন্তু আমি আজি এটা পাৰ্টিকুলাৰ প্ৰজেক্টৰ ওপৰত ক'ম, সেইজন হৈছে আমাৰ ক্লাইণ্ট পংকজ চেতিয়াৰ ওপৰত। এতিয়া পংকজ চেতিয়াই নিজৰ ঘৰটো বনোৱা প্ৰায় 1 বছৰমান হৈ গৈছিলে আৰু তেখেতৰ যোনটো গাঁথনি, প্লাষ্টাৰ, পটিন এইখিনি ৱৰ্ক সম্পূৰ্ণ কৰিলে। আৰু সম্পূৰ্ণ কৰাৰ পিছত তেখেতৰ মনত এটা আইডিয়া আহিল যে যিহেতু ঘৰৰ মেইন এট্ৰেকশ্যন পইণ্টটোৱে হৈছে ঘৰটোৰ হলটো, কাৰণ তাতে আপোনালোকৰ যিমানখিনি গেষ্ট আছে গেষ্টখিনি প্ৰথম সেইখিনি জেগাতে এণ্টাৰ কৰিব। আৰু গতিকে এস্থেটিক ৱাইজ আমি চবতকৈ ধুনীয়া কৰিবলগীয়া এটাই বস্তু হৈছে, সেইটো হৈছে আপোনালোকৰ হলটো। আৰু সেই হলটো তেখেতে বিচাৰিলে যে আমাৰ পৰা ডিজাইন কৰক। তেখেতে আমাৰ ভিডিঅ'বোৰ চাই থাকে আৰু আমি কিছুমান বস্তু ইনষ্টাগ্ৰামত আপলোড কৰি ৰাখিছোঁ, ফটো ভিডিঅ', সেইখিনিও চালে। আৰু তেখেতে আমাক এটা হোৱাটছএপত মেছেজ দিলে। তেখেত থাকে শিমলুগুৰিত। এতিয়া শিমলুগুৰিলৈ যদি আমি যাব লাগে তেখেতৰ পৰা আমি 1500 চাৰ্জ কৰিম। চ' আমি ক'লোঁ যে আপুনি 1500 দিব নালাগে, আপুনি এটা কাম কৰক, আপোনাৰ যোনটো হল আছে হলটো প্ৰপাৰলি মেজাৰমেণ্ট কৰক আৰু য'ত য'ত উইণ্ড' আছে সেই উইণ্ড'খিনি আমালৈ চেণ্ড কৰক। আৰু আপোনাৰ যোনটো হল আছে আমি অতি কম বাজেটত আপোনাৰ হলটো ডিজাইন কৰি দিম। তেখেতে এগ্ৰী হৈ গ'ল আৰু যোনটো বাজেট হৈছে বাজেটটো তেখেতক দিছোঁ আমি 2800। এতিয়া 2800ত যদি ইমান এটা ধুনীয়া হল, আপোনালোকে স্ক্ৰীণতো দেখিছে, এই হলটো যদি পায় আৰু কি লাগে। ইয়াৰ যোনটো বাজেট আছে এই হলটোৰ বাজেটটোও অতি কম। এইটো যদি আপোনালোকে বনাবলৈ যায় আপোনালোকৰ 3.5 লাখৰ ভিতৰত উইথ ফাৰ্নিচাৰৰ সৈতে এই হলটো কমপ্লিট হৈ যাব। এতিয়া এই হলটো আপোনালোকে দেখিবলৈ পাইছে, ইয়াত আমি যোনখিনি কাৰ্টেইন ইউজ কৰিছোঁ, কাৰ্টেইনৰ ওপৰত এটা কভাৰ দিছোঁ। কাৰণ কিয় কাৰণে ঘৰটোৰ আটাইতকৈ বেছি যোনটো লুকছটো চেঞ্জ কৰে সেইটো হৈছে ঘৰৰ কাৰ্টেইনখিনি প্লেচমেণ্টৰ সময়ত সদায় কিছুমান ৰুল মনত ৰাখিব লাগে। আৰু ছেকেণ্ড যোনটো পইণ্ট হৈছে, এইফালে যিটো হল আছে আৰু আমাৰ বেক চাইডে আছে ডাইনিং আৰু হলৰ মাজত যিটো ট্ৰান্সপেৰেণ্ট হৈ আছিলে, তো এই ট্ৰান্সপেৰেঞ্চিটো হাইড কৰিবৰ কাৰণে আমি এখন পাৰ্টিশ্যন ইউজ কৰিলোঁ। আৰু পাৰ্টিশ্যনখন এনেকুৱা পাৰ্টিশ্যন ইউজ কৰিছোঁ যাতে ঘৰৰ লুকছটোত কোনো ধৰণৰ ইম্পেক্ট নেপেলায়। কাৰণ এই বস্তুখিনি আমাৰ ডিচাইড কৰে আমাৰ যোনখিনি ডিজাইনাৰ। আমাৰ ডিজাইনাৰখিনি হৈছে বহুত বেছি হাইলি কোৱালিফাইড ডিজাইনাৰ। এম বি ফৰ্মেশ্যনৰ ডিজাইনাৰ হাতত যদি এনেকুৱা প্ৰজেক্ট পৰে, সেই ডিজাইনটোতো চেঞ্জ হ'বই লাগিব, যিহেতু এইটো এম বি ফৰ্মেশ্যন। ই ষ্ট্ৰেংথ, ডিউৰেবিলিটি, ডিজাইন গোটেইকেইটাৰ ওপৰত মেইনলি ফ'কাছ ৰাখে। এতিয়া আমাৰ যোনখিনি ডিজাইনখিনিৰ লগত আপোনালোকে কি পায়, এটা 360 ভিউ দেখিবলৈ পাইছে। আপোনালোকৰ ওচৰত এটা লিংক প্ৰভাইড কৰা, সেই লিংকটোৰ ভিতৰত যদি সোমাই ক্লিক কৰে আপোনালোকে ঘৰটোৰ চাৰিওফালে চাব পাৰিব। লগতে এখন আমি প্ৰভাইড কৰোঁ ৱৰ্কিং ড্ৰয়িং। এতিয়া কোনখন ফাৰ্নিচাৰ এই ৱালখনৰ পৰা কিমানটো দূৰত্বত আছে বা এই বস্তুটো ক'ত বহিব, সেই বস্তুখিনিৰ কাৰণে এখন ডিটেইল ড্ৰয়িং যদি আমি নবনাওঁ আপোনালোকে নিজৰ ইণ্টেৰিয়ৰটো বনাব পাৰে, যাতে আপোনালোকৰ বনাবলৈ সহজ হয়। আৰু লাষ্টত চাওক আমাৰ ক্লাইণ্টৰ ফিডবেক। দেখিছে, আমি 100% ছেটিছফাই কৰোঁ। যদি আপুনিও বিচাৰে আপোনালোকৰ ঘৰৰ ইণ্টেৰিয়ৰবোৰ ডিজাইন কৰিবলৈ, তেতিয়াহ'লে জাষ্ট আমাক এটা মেছেজ দিয়ক, ফোন কল কৰক। যদি দূৰত আছে তেতিয়াহ'লে জাষ্ট মেজাৰমেণ্টটো আমালৈ পঠিয়াই দিয়ক, এটা চাৰ্জ ল'ম। সেই চাৰ্জটো যদি আপোনালোকে পে' কৰে তেতিয়াহ'লে আমি আপোনালোকৰ ডিজাইনখিনি গঢ়ি তুলিম। থেংক ইউ।